বিগেছ পাঠশালাত আপোনালোকক স্বাগতম জনালোঁ। যেনেকৈ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে তৃতীয় পৰ্যায়ৰ যিটো নথি পৰীক্ষণ প্ৰক্ৰিয়াৰ কাৰণে মাতিব স্নাতক শিক্ষক পদৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে সুখবৰ আৰু এইটো পূৰ্বৰ দৰে ৰাজ্যৰ 6টা মণ্ডলত আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ নথি পৰীক্ষণ। ইয়াৰ বাবে চাকৰি প্ৰত্যাশীসকলে ডাউনলোড কৰিব পাৰিব প্ৰৱেশ পত্ৰ। 18 আগষ্টৰ পৰা নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ'ব এইখিনি বস্তু তথ্য আৰু টেটকম ৰিক্ৰুটমেণ্ট টেষ্ট অৱতীৰ্ণ হোৱা সকলেও লাভ কৰিব এই সুবিধা। যিবিলাক পাছ কৰিছে এওঁলোকৰো লিষ্ট ওলাব তেনেকুৱা কথা আছে। চাওঁ যদি ওলায় তেনেহ'লে বহুত ভাল খবৰ। আৰু তৃতীয় পৰ্যায়ৰ যিবিলাক পৰীক্ষণ কৰাটো আছে সেইটোও ওলাব। আৰু যেনেকৈ মই আগতেও এটা ভিডিঅ' দিছিলোঁ যে ছেকেণ্ড লিষ্ট PGT ওলাব পাৰে বা থাৰ্ড লিষ্ট আৰু হিন্দী ছেকেণ্ড লিষ্ট ওলাব পাৰে ভেৰিফিকেশ্যনৰ, তেনেকুৱা হ'ব পাৰে। যি কৈছিলোঁ সেইটো সঁচাকৈ এতিয়া আহিল আপোনালোকৰ ওচৰতে, যোনটো ভাল খবৰ দিছিলোঁ আগৰ পৰা যে ৱেবছাইটৰ পৰা বস্তুখিনি আঁতৰাই দিছে আৰু নিউজটো আহিব এইকেইদিন ভিতৰত। আৰু এইটো নিউজটো 18 তাৰিখে ৱেবছাইটত আহি যাব। অহা সোমবাৰ পৰা আপোনালোকে নিৰ্দিষ্ট ৱেবছাইটত পাই যাব। আৰু এইটো আপোনালোকৰ কাৰণে ভাল খবৰ, যিবিলাক অকণমান কাৰণে 0.15 বা 1-2 নম্বৰৰ কাৰণে ৰৈ গৈছিলে GTৰ কাৰণে, সেইবিলাকৰ কাৰণে সুখবৰ। ধন্যবাদ। জয় আই অসম।